নমস্কাৰ মই পলিনা টাইমলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ লৈ আহিছো এতিয়া পাকিস্তানৰ হাহাকাৰ লাগিছে কিয়নো ইজৰাইলৰ তৰফৰ পৰা আহি পাইছে ইতিমধ্যে কেইবাগৰাকীও শীৰ্ষ বিষয়া যাৰ বাবে ভাৰতৰ সৈতে ইতিমধ্যে আলোচনাত মিলিত হৈছে পাকিস্তানত আক্ৰমণ চলাব লাগে ভাৰতত উপস্থিত হৈছে এতিয়া ইজৰাইলৰ শীৰ্ষ বিষয়া ভাৰত চৰকাৰৰ সৈতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কি সিদ্ধান্ত গ্ৰহণ কৰিছে যাৰ বাবে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পাকিস্তানত ইতিমধ্যে চৌদিশৰ পৰা ঘেৰি সাজু কৰি ৰখা হৈছে যুদ্ধ প্লেন যিকোনো মুহূৰ্ততে আক্ৰমণ চলিব পাকিস্তানত সকলো ভাৰতীয় সেনাৰ লোক জোৱান এতিয়া ইতিমধ্যে সাজু হৈ আছে আক্ৰমণ চলাবৰ বাবে সাজু হৈ আছে ভাৰতলৈ এতিয়া বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰৰ পৰা সহাৰি আহিছে সমৰ্থন আহিছে যিকোনো ধৰণে ভাৰতক সহায় কৰিব আৰু তাৰ লগে লগে এতিয়া সাজু হৈ উঠিছে ভাৰত আৰু হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে পাকিস্তানত এফালে সেনাই এৰিছে পাকিস্তান ভয়ত পলায়ন কৰিছে সকলো ইজৰাইলৰ সমৰ্থনৰ পিছতে পাকিস্তানত লাগিছে হাহাকাৰ ভাৰতত উপস্থিত হৈ ইজৰাইলৰ ৰাষ্ট্ৰদূত ৰিউবেন আজাৰৰ এতিয়া বৃহৎ ঘোষণা এটা ডাঙৰ ঘোষণা কৰিছে পাকিস্তানক আক্ৰমণ কৰাক লৈ এই বৃহৎ ঘোষণা ভাৰতক সৰ্বত্ৰ প্ৰকাৰে সহায় কৰিব ইজৰাইলৰ সমৰ্থনত এতিয়া ভাৰত যুদ্ধ কৰিবলৈ সাজু হৈছে পাকিস্তানৰ বিৰুদ্ধে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ নিৰ্দেশত ভাৰতত উপস্থিত হৈছে ৰিউবেন আজাৰ সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ বাবে ভাৰতক সকলো ধৰণে সহায় কৰিব ইজৰাইলে পাকিস্তানৰ দৰে এনে আক্ৰমণক কোনো কাৰণতে ৰেহাই দিয়া নহব কেৱল পাকিস্তানেই বুলি নহয় সমগ্ৰ বিশ্বৰ সন্ত্ৰাসবাদ নিৰ্মূলৰ বাবে উদাহৰণ হ'ব এবাৰ ভাৰতৰ প্ৰতিৰক্ষাৰ দিশত সকলো প্ৰকাৰৰ সহায়ৰ আশ্বাস দিছে ৰিউবেন আজাৰে এয়া ডাঙৰ খবৰ আহি পৰিছে ইজৰাইলৰ কঠোৰ স্থিতিৰ পিছতে এতিয়া থৰকাচুটি হেৰাইছে পাকিস্তানৰ কি হ'ব এতিয়া পাকিস্তানৰ বিশেষকৈ আজি নিশা কি হ'ব দীৰ্ঘ সময় ধৰি বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনা আজাৰৰ এয়া ডাঙৰ খবৰ আহি পৰিছে ইজৰাইলৰ সমৰ্থনৰ পিছতে পাকিস্তানত লাগিছে হাহাকাৰ পৰিস্থিতি ভাৰতত উপস্থিত হৈ ইজৰাইলৰ ৰাষ্ট্ৰদূত ৰিউবেন আজাৰৰ বৃহৎ ঘোষণা ডাঙৰ ঘোষণা কৰিছে ইজৰাইলৰ ৰাষ্ট্ৰদূতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ইতিমধ্যে বাৰ্তালাপ হৈছিল আৰু সেই সন্দৰ্ভত ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি দিছিল যে ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীৰ মতে সন্ত্ৰাসবাদ দূৰ কৰিবলৈ ভাৰত চৰকাৰে যি সিদ্ধান্তই নলওক কিয় সকলো ধৰণে ইজৰাইলে সহায় কৰিব আৰু এই মুহূৰ্তত আমি ইজৰাইলৰ উদাহৰণ দিবই লাগিব কিয়নো মধ্যপ্ৰাচ্যত যি ভয়াৱহ পৰিস্থিতি অব্যাহত আছে সেয়াও কিন্তু ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীৰ এটা দৃঢ় অটল স্থিতি বুলি ক'ব লাগিব কিয়নো হামাছে যি আক্ৰমণ চলাইছিল ইজৰাইলৰ ওপৰত সেই হামাছ বিদ্ৰোহী সংগঠনক ধ্বংস কৰিবৰ বাবে ইজৰাইলে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ইজৰাইলী সেনাক আচলতে প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে নিৰ্দেশ দি আছিল আৰু সেই নিৰ্দেশৰ পিছতে ইজৰাইলী সেনাই সম্পূৰ্ণৰূপে ধ্বংস কৰি দিলে গাজা সম্পূৰ্ণৰূপে ধ্বংস কৰি দিলে হামাছ বিদ্ৰোহী সংগঠনৰ অস্তিত্ব গতিকে সেই মুহূৰ্তত ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীক হয়তো বহু বিশ্বৰ ৰাষ্ট্ৰই বাধা দিছিল কিন্তু বাধা দিলেও কোনো কাৰণত যদি অপৰাধীক ক্ষমা নকৰে সেয়া আছিল দৃঢ়স্থিতি আৰু এইগৰাকী প্ৰধানমন্ত্ৰীৰে এতিয়া নিৰ্দেশত ভাৰত পাইছেহি ইজৰাইলৰ ৰাষ্ট্ৰদূত ইজৰাইলৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া আহিছে আৰু সাক্ষাৎ কৰিছে বিদেশ মন্ত্ৰী এছ জয়শংকৰক সাক্ষাৎ কৰিছে ভাৰতৰ কেইবাগৰাকীও শীৰ্ষ ৰাজনৈতিক নেতাক সকলোৰে সৈতে আলোচনাত মিলিত হৈ এটা ডাঙৰ সিদ্ধান্ত লোৱা হৈছে আজিৰ দিনটোত আজি নিশাই আক্ৰমণ চলিব পাকিস্তানত আৰু কিদৰে আক্ৰমণ চলিব ইজৰাইলে যিদৰে হামাছ বিদ্ৰোহী সংগঠনৰ ওপৰত আক্ৰমণ চলাইছিল একেদৰে এতিয়া পাকিস্তানক উত্তৰ দিব এতিয়া পাকিস্তানৰ ভাষাৰে উত্তৰ দিবলৈ সাজু হৈছে এয়া ভাৰত ডাঙৰ খবৰ আহি পৰিছে চৌদিশে এতিয়া ঘেৰি ধৰিছে সাজু হৈ উঠিছে ফাইটাৰ জেট এফালে চাৰিওফালৰ পৰা ঘেৰি ধৰিছে এতিয়া জম্মু কাশ্মীৰত ইতিমধ্যে সেনাই বাহৰ পাতিছে ভাৰতীয় সেনাই এতিয়া প্ৰতিটো প্ৰান্তলৈ গৈ ইতিমধ্যে অভিযান আৰম্ভ কৰিছে দুৱাৰে অভিযান চলিছে প্ৰতিটো ঘৰত প্ৰৱেশ কৰিছে ভাৰতীয় সেনা আৰু প্ৰৱেশ কৰি ফুটপুচ কৰিছে আৰু যি সন্ত্ৰাসবাদৰ সৈতে জড়িত আছে প্ৰতিজন ব্যক্তিকে উঠাই আনিছে সেনাৰ দলে এয়া ডাঙৰ খবৰ নেতান্যাহুৰ নিৰ্দেশত ইজৰাইলৰ শীৰ্ষ বিষয়া ভাৰতলৈ অহাৰ পিছতে এতিয়া পাকিস্তানত লাগিছে হাহাকাৰ ডাঙৰ কথা কৈছে ইতিমধ্যে নেতান্যাহুৱে এই সন্দৰ্ভত যে সম্পূৰ্ণৰূপে সন্ত্ৰাসবাদ নিৰ্মূল কৰিব লাগিব ভাৰতৰ পৰা আৰু ইজৰাইলে যিদৰে সিদ্ধান্ত গ্ৰহণ কৰিছিল হামাছ বিদ্ৰোহী সংগঠনৰ বিৰুদ্ধে একেই ধৰণে এতিয়া পাকিস্তানক উত্তৰ দিব ভাৰতে এয়া ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ পূৰ্ণ সমৰ্থন
ভাৰতলৈ মধ্যপ্ৰাচ্যত যি পৰিস্থিতিৰ সৃষ্টি হৈছিলে একেই পৰিস্থিতি এতিয়া সৃষ্টি হ'ব পাকিস্তানতো গাজা যিদৰে ধ্বংস হৈছিলে একেই দৰে ধ্বংস হ'ব ধ্বংসস্তূপত পৰিণত হ'ব পাকিস্তান হামাস বিদ্ৰোহী সংগঠনৰ বিৰুদ্ধে যিদৰে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে একেধৰণে ডাঙৰ সিদ্ধান্ত এতিয়া গ্ৰহণ কৰিব ভাৰতে পাকিস্তানী সন্ত্ৰাসবাদীৰ বিৰুদ্ধে আৰু এইবাৰ সাজু হৈছে ভাৰত কোনো কাৰণতে ভাৰত আৰু পিছলৈ নাহে এই আক্ৰমণ চলিবই আজি মধ্যনিশা ভয়ংকৰ আক্ৰমণ চলিব পাকিস্তানত চৌদিশে এতিয়া সাজু কৰি ৰখা হৈছে ফাইটাৰ জেট সাজু কৰি ৰখা হৈছে আৰু সাগৰৰ ফালৰ পৰা আক্ৰমণ চলাব যেহেতু জলস্থল সকলো দিশে আক্ৰমণ চলাব আৰু আকাশ মাৰ্গেৰে চলাব আক্ৰমণ আৰু তাৰ বাবেও সাজু কৰি তোলা হৈছে যুদ্ধ জাহাজ সাজু কৰি তোলা হৈছে কেইবাটাও মিসাইল যিকোনো মুহূৰ্ততে পাকিস্তান অভিমুখে এৰিব এই শক্তিশালী ৰকেট যিকোনো মুহূৰ্ততে ধ্বংস কৰিব পাকিস্তানৰ সেই সন্ত্ৰাসবাদীৰ ঘাটি ভাৰতীয় সেনাবাহিনীয়ে ইতিমধ্যে বহু অত্যাধুনিক সামগ্ৰীৰ জৰিয়তে পাকিস্তানৰ বিভিন্ন প্ৰান্তত থকা বিশেষকৈ ভাৰত পাক সীমান্তৰ আশে-পাশে থকা বহু সন্ত্ৰাসবাদীৰ ঘাটি ইতিমধ্যে চিনাক্ত কৰিবলৈ সক্ষম হৈছে 50টাৰো অধিক সন্ত্ৰাসবাদীৰ ঘাটি ইতিমধ্যে চিনাক্ত কৰিছে সেই সন্ত্ৰাসবাদীৰ ঘাটিসমূহত কিদৰে কাৰ্যকলাপ চলি থাকে সেই সন্দৰ্ভতো ইতিমধ্যে ভাৰতীয় সেনাবাহিনীৰ হাতত তথ্য মজুত আছে আৰু সেই তথ্যৰ পিছতে দুটাকৈ মিসাইলেৰে ইতিমধ্যে সংকেত দিছিল পাকিস্তানক স্পষ্ট বাৰ্তা দিছিল যুদ্ধৰ বাবে সাজু হ'বৰ বাবে স্পষ্ট বাৰ্তা আছিল আৰু এইবাৰ কালি নিশাও দেখিবলৈ পোৱা গৈছিল কালি নিশাৰ ভাগতো পাহাৰ ভৈয়াম সকলোতে ভাৰতীয় সেনাই যুদ্ধাভ্যাস অব্যাহত ৰাখিছিল আৰু সেই যুদ্ধাভ্যাসতে ফাইটাৰ জেটৰ যি শব্দ সেই শব্দতে কঁপি উঠিছিল ভাৰত পাক সীমান্তৰ পাকিস্তানৰ আকাশপথ আৰু সেই পৰিস্থিতিৰ মাজতে পলায়ন কৰিছে পাকিস্তানৰ সেনা প্ৰধানে কেইবাগৰাকী সেনাৰ বিষয়ে পলায়ন কৰিছে আৰু তাৰ মাজতে এয়া নতুন খবৰ আহি পৰিছে যেহেতু যুদ্ধ এবাৰ হ'বই ভাৰতে এবাৰ যুদ্ধ কৰিবই পাকিস্তানৰ বিৰুদ্ধে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুদ্ধ কৰিবই এবাৰ ভাৰতে আৰু সেই কথা স্পষ্ট হোৱাৰ পিছতে এতিয়া পাকিস্তানত পুনৰ লাগিছে হাহাকাৰ চৌদিশৰ পৰা ঘেৰি ধৰিছে এতিয়া যুদ্ধৰ বাবে সাজু হৈছে ভাৰতীয় সেনা চৌদিশৰ পৰা যুদ্ধ জাহাজ আৰু ফাইটাৰ জেট লৈ ঘেৰি ধৰিছে যিকোনো মুহূৰ্ততে ৰকেট নিক্ষেপ কৰিব এতিয়া পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিলৈ এয়া ডাঙৰ খবৰ আৰু সেই ভয়তে এতিয়া পাকিস্তানৰ সেনাই পলায়ন কৰিছে পাকিস্তানৰ সেনা প্ৰধানে পলায়ন কৰিছে ব্ৰিটেইনলৈ উৰা মাৰিছে কিন্তু ব্ৰিটেইনৰতো আচলতে তেওঁলোকক আশ্ৰয় নিদিয়ে থাকিবলৈ নিদিয়ে কিয়নো ব্ৰিটেইনে ভাৰতক সমৰ্থন কৰিছে আন এক নতুন খবৰ আহি পৰিছে আন এক ডাঙৰ খবৰ আহি পৰিছে এয়া ব্ৰিটেইনৰ তৰফৰ পৰা ভাৰতলৈ পূৰ্ণ সমৰ্থন আছে সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দিয়া পাকিস্তানক কোনো কাৰণত ব্ৰিটেইনে সহযোগ নকৰে সেই কথা ব্ৰিটেইনৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰীয়ে ইতিমধ্যে স্পষ্ট কৰি দিছে গতিকে এইবাৰ আৰু নিস্তাৰ নাই পাকিস্তানৰ বিপদ নিশ্চিত পাকিস্তানৰ বাবে ইজৰাইলৰ সমৰ্থনৰ পিছতে এতিয়া পাকিস্তানত অধিক হাহাকাৰ লাগিছে ভাৰতত উপস্থিত হৈ ইজৰাইলৰ ৰাষ্ট্ৰদূত ৰিউবেন আজাৰে বৃহৎ ঘোষণা কৰিছে ভাৰতক সকলো প্ৰকাৰৰ সহায় কৰিব ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ নিৰ্দেশত ভাৰতত উপস্থিত হৈছে ৰিউবেন আজাৰ সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ বাবে ভাৰতক সকলো সহায় কৰিব এবাৰ ইজৰাইলে পাকিস্তানৰ দৰে এনে আক্ৰমণত কোনো কাৰণতে ৰেহাই দিয়া নহ'ব যিদৰে ইজৰাইলে হামাছক প্ৰত্যুত্তৰ দিছিল সেইদৰে এতিয়া পাকিস্তানক প্ৰত্যুত্তৰ দিব ভাৰতে ইতিমধ্যে নিশ্চিত হৈ পৰিছে এই কথা আৰু বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ সৈতে ইজৰাইলৰ ৰাষ্ট্ৰদূত ৰিউবেন আজাৰৰ যি বৈঠক সেই বৈঠকৰ পিছতে নিশ্চিত হৈ পৰিছে আক্ৰমণৰ কথা আৰু যিকোনো মুহূৰ্ততে ৰকেট নিক্ষেপ কৰিব এতিয়া চাৰিওফালে ঘেৰি ধৰিছে পাকিস্তানক চাৰিওফালৰ পৰা ঘেৰি ধৰিবলৈ সাজু হৈছে বিশ্বৰ প্ৰতিখন উন্নত ৰাষ্ট্ৰই যেটো সমৰ্থন কৰিছে আৰু এফালে মধ্যপ্ৰাচ্যত বৰ্তমান এক প্ৰকাৰ ইজৰাইলে যি শক্তি প্ৰদৰ্শন কৰিছে সেইগৰাকী প্ৰধানমন্ত্ৰীৰ নেতৃত্বতে এতিয়া ভাৰতেও আৰম্ভ কৰিব যুদ্ধ পাকিস্তানৰ দৰে আক্ৰমণত কোনো কাৰণত ৰেহাই দিয়া নহ'ব সেয়া ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে সন্ত্ৰাসবাদৰ উত্তৰ দিবই এবাৰ পাকিস্তানৰ ভাষাৰে প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে এবাৰ ভাৰত থৰকা চুটি হেৰাইছে এতিয়া পাকিস্তানৰ কি কৰিব কলৈ যাব ক'ত লুকাব এনে পৰিস্থিতিৰ সৃষ্টি হৈছে বহু সময় ধৰি পাকিস্তানৰ সন্দৰ্ভত এই যুদ্ধ সন্দৰ্ভত
বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ সৈতে আলোচনাত বহিছিল ৰাষ্ট্ৰদূতগৰাকী, ইজৰাইলৰ ৰাষ্ট্ৰদূতগৰাকী, আৰু তাৰ পিছতে ইতিমধ্যে এটা সঠিক সিদ্ধান্তত উপনীত হৈছে আৰু যিকোনো মুহূৰ্ততে আক্ৰমণ চলাব। আমি পুনৰ জনাইছো, চৌদিশে এতিয়া ঘেৰি ধৰিছে পাকিস্তানক। যিকোনো মুহূৰ্ততে ৰকেট নিক্ষেপ কৰিব পাকিস্তানৰ সন্ত্ৰাসবাদৰ ঘাটিত। ভাৰতৰ পক্ষত যিহেতু থিয় দিছে বহু শক্তিশালী ৰাষ্ট্ৰ, বিশ্বৰ প্ৰতিখন শক্তিশালী ৰাষ্ট্ৰ এতিয়া ভাৰতৰ পক্ষত আছে। অকলশৰীয়া হৈ পৰিছে পাকিস্তান। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে সমৰ্থন কৰিছে ভাৰতক, অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীয়ে সমৰ্থন কৰিছে। এন্থনী আলবানিছৰ সমৰ্থনৰ পিছতে ভাৰত এতিয়া অধিক আত্মবিশ্বাসী হৈ পৰিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ সমৰ্থনত ইতিমধ্যে ভাৰতলৈ আৰু সমান্তৰালভাৱে ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীৰ নেতৃত্বত যিহেতু ইজৰাইলৰ পৰা শীৰ্ষ বিষয়া আহি উপস্থিত হৈছে এই ভাৰতত, যুদ্ধৰ বাবে পৰামৰ্শ আগবঢ়াইছে ভাৰতলৈ। জৰ্ডানৰ ৰজা আব্দুল্লাৰ সমৰ্থন আছে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সমৰ্থন আছে। ৰাছিয়াৰ তৰফৰ পৰা পূৰ্ণ সমৰ্থন লাভ কৰিছে, যিহেতু এতিয়া ভাৰতে ৰাছিয়াৰ তৰফৰ পৰা যি ধৰণে সহায় আগবঢ়াব লাগে ভাৰতক সকলো ধৰণে সহায় আগবঢ়াব বুলি ইতিমধ্যে ভ্লাদিমিৰ পুটিনে ঘোষণা কৰিছে। সন্ত্ৰাসবাদ কোনো কাৰণত মানি নলয়, সেই কথা ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে জনাই দিছে। জাপানৰ প্ৰধানমন্ত্ৰী শিগেৰু ইচিবাৰে সমৰ্থন কৰিছে ভাৰতক। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে সমৰ্থন কৰিছে। ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনিয়ে সমৰ্থন কৰিছে। ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাটাহ চিচিৰে সমৰ্থন কৰিছে। নেদাৰলেণ্ডৰ প্ৰধানমন্ত্ৰী ডিক স্কুভৰ সমৰ্থন আছে ভাৰতলৈ। ইউৰোপীয়ান ইউনিয়নৰো সমৰ্থন আছে। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিৰ ষ্টেমাৰো সমৰ্থন ভাৰতলৈ। আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ সমৰ্থনৰ পিছতে এতিয়া অধিক বিপদত পৰিছে পাকিস্তান, কিয়নো পাকিস্তানৰ সেনা প্ৰধানে যিটো ব্ৰিটেইনলৈ উৰা মাৰিছিল ব্যক্তিগত বিমান লৈ, গতিকে ব্ৰিটেইনে যদি ভাৰতক সমৰ্থন কৰে তেনেহলে নিশ্চিতভাৱে পলায়ু স্থান নাপাব এতিয়া পাকিস্তানী সেনাই ব্ৰিটেইনত। গতিকে যিকোনো মুহূৰ্ততে ব্ৰিটেইনৰ পৰা খেদা খাব পলাতক সেনা প্ৰধানে। নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিৰ সমৰ্থন আছে ভাৰতলৈ। সৌদি আৰবৰ সমৰ্থন আছে। মুঠতে সম্পূৰ্ণৰূপে অকলশৰীয়া হৈ পৰিছে এতিয়া পাকিস্তান। সমগ্ৰ বিশ্বতে এতিয়া এই সন্ত্ৰাসবাদ দূৰ কৰিবৰ বাবে ভাৰত এটা উদাহৰণ হৈ ৰব, সেই কথা নিশ্চিত হৈ পৰিছে। ইজৰাইলৰ পিছত এতিয়া ভাৰতৰ পক্ষত শক্তিশালী ৰূপত আছে আমেৰিকাৰ ডাইৰেক্টৰ অৱ নেশ্যনেল ইণ্টেলিজেন্স তুলসী গাবাৰ্ডে ইতিমধ্যে এই সন্দৰ্ভত বৃহৎ ঘোষণা কৰিছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ফোন কৰি সেই কথা জনাইছে যে ভাৰতৰ লগত মই আছো, ভাৰতক যি ধৰণে সহায় কৰিব লাগে মই কৰিম। পেহেলগাম ঘটনাত জড়িত সকলোকে বিচাৰি উলিওৱা হ'ব আৰু সন্ত্ৰাসবাদীক বিচাৰি উলিয়াবলৈ আমেৰিকাই সকলো ধৰণৰ সহায় আগবঢ়াব, সেই কথা স্পষ্ট কৰি দিছে ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ তৰফৰ পৰা। আৰু ইতিমধ্যে আমেৰিকাৰ ডাইৰেক্টৰ অৱ নেশ্যনেল ইণ্টেলিজেন্স তুলসী গাবাৰ্ডে আহি সেই কথা জনাইছে ভাৰতক। আৰু এই ক্ষেত্ৰত সকলো সময়তে আমেৰিকাৰ সহযোগ লাভ কৰি অধিক শক্তিশালী হৈ পৰিছে ভাৰত। আৰু উল্লেখ কৰিব লাগিব যে মধ্যপ্ৰাচ্যত ইজৰাইলে যি যুদ্ধ আৰম্ভ কৰিছিল হামাছৰ বিৰুদ্ধে, সেই যুদ্ধটো কিন্তু ইজৰাইল অধিক আত্মবিশ্বাসী, ইজৰাইল অতি সাহসী হোৱাৰ মূলতে আছিল আমেৰিকা যুক্তৰাষ্ট্ৰ, কিয়নো আমেৰিকা যুক্তৰাষ্ট্ৰৰ তৰফৰ পৰা সকলো ধৰণৰ সহযোগ আগবঢ়াইছিল ইজৰাইললৈ। ইজৰাইলক আমেৰিকাই শক্তিশালী জাহাজ আগবঢ়াইছিল আৰু সেই জাহাজেৰে সাগৰীয় পথেৰে সমুদ্ৰ পৃষ্ঠৰে আক্ৰমণ চলাইছিল গাজাৰ ভূমিত আৰু হামাছৰ ওপৰত চলাইছিল আক্ৰমণ। বাংকাৰৰ তলত থাকিও হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল সেইসকল হামাছ নেতাৰ, যি হামাছে আচলতে আৰম্ভ কৰিছিল মধ্যপ্ৰাচ্যত বিদ্ৰোহ। সেই বিদ্ৰোহীৰ সন্মুখত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ ৰঙা চকুত এতিয়া কঁপি উঠে মধ্যপ্ৰাচ্যত হামাছ বিদ্ৰোহী সংগঠন আৰু বিশ্বৰ অন্যান্য প্ৰান্তৰ যিসমূহ বিদ্ৰোহী সংগঠনে হামাছক সহযোগিতা কৰিছিল, হামাছক সমৰ্থন কৰিছিল, প্ৰতিটো বিদ্ৰোহী সংগঠনকে প্ৰত্যুত্তৰ দিছিল ইজৰাইলৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। অকলশৰে সাজু হৈছিল যুদ্ধৰ বাবে আৰু প্ৰতিটো মুহূৰ্ততে ইজৰাইলী সেনাক পৰামৰ্শ আগবঢ়াইছিল কিদৰে যুদ্ধ কৰিব। আৰু সেইগৰাকী প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ এতিয়া পূৰ্ণ সমৰ্থন আছে ভাৰতত। চলিবই এবাৰ যুদ্ধ। আৰু ইতিমধ্যে এই ভয়তে এতিয়া পাকিস্তানৰ সেনাপ্ৰধান আসিম মুনিয়ে দেশ এৰি পলায়ন কৰিছে। কেৱল আসিম মুনিয়ে নহয়, কেইবাগৰাকীও সেনাৰ শীৰ্ষ বিষয়া এতিয়া দেশ এৰি পলায়ন কৰিছে আৰু সেয়াও পলায়ন কৰিছে ব্ৰিটেইনলৈ। ব্ৰিটেইনতো কিন্তু তেওঁলোকে স্থান নাপায়, ব্ৰিটেইনৰ পৰা খেদা খাব শীঘ্ৰেই, কিয়নো ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীয়ে পূৰ্ণ সমৰ্থন আগবঢ়াইছে ভাৰতলৈ। গতিকে পাকিস্তানৰ সেনাৰ বা পাকিস্তানী নাগৰিকৰ এতিয়া ক'তো স্থান নাই। ভাৰত ইতিমধ্যে এৰিছে এই পাকিস্তানী নাগৰিকে। আজিৰ দিনটোলৈকে 188 জনৰো অধিক লোকে ভাৰত এৰা বুলি জানিব পৰা গৈছে আৰু সেইসকল লোকে আচলতে দীৰ্ঘদিন ভাৰতত আছিল। ভাৰতে দয়া কৰি পুতৌ কৰি তেওঁলোকক স্থান দিছিল। এতিয়া কিন্তু নিস্তাৰ নাই পাকিস্তানৰ। এতিয়া মহাবিপদ পাকিস্তানৰ বাবে। যিকোনো মুহূৰ্ততে
এতিয়া ৰকেট নিক্ষেপ কৰিব পাকিস্তানৰ প্ৰতিটো প্ৰান্তত সাজু হৈছে এতিয়া ভাৰতীয় সেনা চাৰিওফালে যে টেংক ঘূৰি ফুৰিছে যুদ্ধৰ বাবে টেংক ঘূৰি ফুৰিছে যিকোনো মুহূৰ্তত ৰকেট ফুটিব এতিয়া পাকিস্তানৰ ভূমিত জলশক্তি মন্ত্ৰী CR পাটিলে ইতিমধ্যে ডাঙৰ ঘোষণা কৰি দিছে যিকোনো মুহূৰ্ততে 7 দিনৰ ভিতৰত আচলতে পাকিস্তানত এতিয়া মৰুভূমি সদৃশ পৰিৱেশ হ'ব কিয়নো সিন্ধু নদীৰ পানী বন্ধ কৰি দিয়া হৈছে সিন্ধু জলশক্তি বন্ধ কৰি দিয়াৰ পিছত এতিয়া পাকিস্তানৰ জনতাৰ মাজত হাহাকাৰ অৱস্থা কি হ'ব সেইসকল জনতাই এতিয়া চকুপানী টুকিলেও বুকু ভাঙি কান্দিলেও কিন্তু ভাৰত চৰকাৰে কেতিয়াও দয়া নকৰে কেতিয়াও ফুটও নকৰে মানৱীয়তা এতিয়া ত্যাগ কৰি হ'লেও এই যুদ্ধ কৰিবই ভাৰতে সন্ত্ৰাসবাদৰ উত্তৰ দিবৰ বাবে ভাৰতে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এফালে জম্মু কাশ্মীৰত এতিয়া জিলাই সেনা CRPF অভিযান চলাইছে আৰক্ষীৰ লোকে অভিযান চলাইছে প্ৰতিটো প্ৰান্তলৈ দুৱাৰে গৈছে অভিযান চলাই ধৰি আনিছে ইজনৰ পিছত সিজন সন্ত্ৰাসবাদীৰ সৈতে জড়িত লোক কোনো কাৰণত বাদ পৰি নাযাব কোনো লোক তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে পুলৱামাটো এফালৰ পৰা বৃহৎ এতিয়া সন্ত্ৰাসবাদ বিৰোধী অভিযান চলিছে চাৰিওফালে অভিযান চলিছে কোনো কাৰণত এৰি দিয়া নহ'ব সন্ত্ৰাসবাদীক এয়া ইতিমধ্যে শপত লৈছে ভাৰত চৰকাৰে আৰু যাৰ বাবে আজিৰ দিনটোতো কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিশেষকৈ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ নিৰ্দেশত যেতিয়া ভাৰতত উপস্থিত হৈছিল ইজৰাইলৰ শীৰ্ষ বিষয়া আৰু সেই মুহূৰ্তৰ পিছৰে পৰা আচলতে অধিক কম্পমান হৈ পৰিছে পাকিস্তান আৰু তাৰ বিপৰীতে অধিক শক্তিশালী হৈ পৰিছে ভাৰত এইবাৰ এখোজো পিছলৈ নাহে পাকিস্তানক আক্ৰমণ কৰিবই যিকোনো মুহূৰ্ততে টেংক ঘূৰিব যিহেতু ঘেৰি ধৰিছে এতিয়া চৌদিশে চাৰিওফালে এতিয়া ঘেৰি ধৰিছে পাকিস্তানক যিকোনো মুহূৰ্ততে নিক্ষেপ কৰা হ'ব ৰকেট হাহাকাৰ এতিয়া লাগিছে পাকিস্তানত এফালে পানীৰ বাবে হাহাকাৰ এফালে যুদ্ধৰ সাইৰেন শুনি হাহাকাৰ আৰু আনফালে ফাইটাৰ জেটৰ শব্দত কম্পমান হৈ পৰিছে পাকিস্তান চৰকাৰৰ মাজত এতিয়া ইখনৰ পিছত সিখন আলোচনা হৈছে কিন্তু সেই আলোচনাত এটাও সিদ্ধান্তত উপনীত হ'ব পৰা নাই চৰকাৰে কোনো ধৰণৰ সিদ্ধান্ত ল'ব পৰা হোৱা নাই মাত্ৰ অনুশোচনাত ভুগিছে কিয় ভুল কৰিলো কিয় ভাৰতক জোকাই ললো বাৰে তেওঁলোকে একেটা কথাই আচলতে আলোচনা কৰিছে সেই ভুলৰ বাবে এতিয়া কিদৰে তেওঁলোকে নিস্তাৰ লাভ কৰিব তাক লৈ এতিয়া আলোচনাত মিলিত হৈছে কিন্তু নিস্তাৰ নাই এয়া ভাৰত চৰকাৰৰ তৰফৰ পৰা পুনৰ সকিয়নি প্ৰদান কৰিছে আমেৰিকাৰ সঁহাৰি বিশ্বৰ অন্যান্য ৰাষ্ট্ৰসমূহ জৰ্ডান ফ্ৰান্স ৰাছিয়া অষ্ট্ৰেলিয়া ব্ৰিটেইন সকলোৰে সঁহাৰিৰ পিছতে এতিয়া আৰু অধিক আক্ৰমণাত্মক হৈ পৰিছে ভাৰত আক্ৰমণ কৰিবই পাকিস্তানত ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই কথা স্পষ্ট কৰি দিছিল যে পাকিস্তানত সন্ত্ৰাসবাদীক মাটিৰ লগত মিলাই পেলাব লাগে প্ৰধানমন্ত্ৰীৰ এই মন্তব্য এতিয়া সম্পূৰ্ণৰূপে ভাৰত যে যুদ্ধৰ বাবে সাজু হৈছে সেই কথা স্পষ্টকৈ বুজাই দিছে পাকিস্তানলৈ ইতিমধ্যে যুদ্ধৰ বাবে ভাৰত সাজু বুলি ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰা হৈছে আৰু সেই পত্ৰৰ পিছত এতিয়া পাকিস্তানত অধিক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হৈছে এতিয়া পাকিস্তানৰ জনসাধাৰণে উৰে নিশা উজাগৰে কটাব লগা হৈছে কালি নিশাৰ ভাগতো উজাগৰি নিশা কটাব লগা হৈছিল কিয়নো ফাইটাৰ জেটৰ শব্দত কম্পমান হৈ পৰিছিল পাকিস্তানী আৰু তাৰ মাজতে আজি নিশাও কিন্তু ভয়ংকৰ আক্ৰমণ চলিব আজি দিনৰ ভাগত কালি নিশাৰ ভাগৰে পৰা আজি দিনৰ ভাগলৈকে আৰু বৰ্তমান সময়লৈকে জম্মু কাশ্মীৰৰ প্ৰতিখন জিলাই যিহেতু অভিযান চলিছে পুলৱামাত বিশেষকৈ অভিযান চলিছে পুলৱামাত যিহেতু ইতিমধ্যে সন্ত্ৰাসবাদী এটা নৰসংহাৰ চলাইছিল বহুকেইজন জোৱান শ্বহীদ হ'বলগীয়া হৈছিল গতিকে সেই ঘটনাৰ প্ৰত্যুত্তৰ দিবলৈ এতিয়াও কিন্তু পুলৱামাত বাহৰ পাতে পুলৱামাৰ বহু এটা দীঘলীয়া অঞ্চল যি জংঘল আছে অৰণ্য আছে সেই স্থানত সন্ত্ৰাসবাদীৰ বাহৰ আছে আৰু সেই স্থানৰ পৰাই বাৰে কিন্তু আক্ৰমণ চলাইছিল সন্ত্ৰাসবাদীয়ে ভাৰতীয় সেনাৰ ওপৰত গতিকে সেইসকল সেনাই যাতে শ্বহীদ জোৱানে যাতে ন্যায় পায় তাৰ বাবে কিন্তু এইবাৰ ভাৰত চৰকাৰ দৃঢ় প্ৰতিজ্ঞ হৈ পৰিছে যিকোনো মুহূৰ্ততে আক্ৰমণ চলাবই সাজু হৈ উঠিছে এইবাৰ ভাৰত এইবাৰ নিস্তাৰ নাই পাকিস্তানৰ বিপদ নিশ্চিত পাকিস্তানৰ সন্মুখত কিয়নো ইটোৰ পিছত সিটো বিপদৰ সন্মুখীন হ'বলগীয়া হৈছে এইবাৰ পাকিস্তান কোনেও সহায় নকৰে এতিয়া পাকিস্তানক অকলশৰীয়া হৈ পৰিছে পাকিস্তান বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰৰ সমৰ্থন কেৱল ভাৰতৰ বাবে কেৱল ভাৰত
ভাৰতৰ যি সিদ্ধান্ত সেই সিদ্ধান্তই বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰৰ বাবে সেই কথা স্পষ্ট কৰি দিছে বিশ্বৰ প্ৰতিখন ৰাষ্ট্ৰৰ তৰফৰ পৰা আৰু তাৰ পিছতে এতিয়া বিপদত পৰিব লগা হৈছে পাকিস্তান অকলশৰীয়া পাকিস্তান এতিয়া কিদৰে যুদ্ধ কৰিব ভাৰতৰ বিৰুদ্ধে আৰু এফালে সেনা প্ৰধানে যিহেতু এৰি গৈছে দেশ অকলশৰীয়া অভিভাৱকহীন এতিয়া পাকিস্তানী সেনাৰ সন্মুখত বিপদ নিশ্চিত